তুমি য'তেই আছা সোনকালে ঘৰলৈ ঘূৰি আহা। আমাৰ সন্তানে তোমাক বিচাৰি আছে। বজাৰ কৰিবলৈ গৈ নিৰুদ্দেশ পত্নী। পত্নীক বিচাৰি স্বামীৰ হাহাকাৰ। লেখাপানীৰ এগৰাকী স্বামীয়ে তেওঁৰ পত্নীলৈ কৰিছে কাতৰ অনুৰোধ। পত্নীক ঘৰলৈ ঘূৰি আহিবৰ বাবে বাৰে বাৰে কৰিছে অনুৰোধ। য'তেই থাকক বা নাথাকক তুমি ঘৰলৈ জল্দি উভতি আহা। মই তোমাক এইটোৱে কামনা কৰিছোঁ। য'তেই থাকক বা নাথাকক তুমি ঘৰলৈ, মোৰ ছোৱালীজনী, তোমাৰ ছোৱালীজনী মনত নপৰে জানো? তুমি য'তেই নাথাকা জল্দি আহা। তোমাৰ বেটীয়ে তোমাক বিচাৰি ফুৰে ৰাতিয়ে দিনে। য'তে গ'লেও তুমি মোক এবাৰ কৈ যাব লাগে, কিয় কৈ নাই যোৱা? বহুত দুখ লাগিছে মনত। তুমি য'তেই নাথাকা জল্দি উভতি আহা। দৰাচলতে লেখাপানীৰ এইজন পিণ্টু গগৈৰ পত্নীয়ে জানুৱাৰীৰ 28 তাৰিখে ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই গৈছিল। কিন্তু সেই দিন ধৰি কোনো সুংসুত্ৰ লাভ কৰা নাই মহিলাগৰাকীৰ। তাৰ পাছতেই স্বামী পিণ্টু গগৈ সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। মোৰ নাম শ্ৰী পিণ্টু গগৈ। মোৰ গাঁও 2 নং টকলং নেপালী গাঁও, থানা লেখাপানী, ডিষ্ট্ৰিক্ট তিনিচুকীয়া, অসম। যোৱা 28 তাৰিখ মোৰ মানুহজনী ৰাতিপুৱা 9টা বজাত বজাৰলৈ বুলি ওলাই যায়। আজিলৈকে তেওঁ ঘূৰি অহা নাই। লগতে তাইৰ বায়েকৰ ছোৱালীজনীও লৈ যায়। তেওঁক গুৱাহাটী ৰেলৱে ষ্টেচনত এৰি থৈ যায়। বৰ্তমান আৰু পিণ্টু গগৈৰ সৰু ছোৱালী এজনী 2 বছৰীয়া এৰি থৈ যায়। মোৰ এই ছোৱালীজনীয়ে মাকক ৰাতিপুৱা গধূলি সদায় বিচাৰি ফুৰে। য'তেই থাকক বা নাথাকক বৈষ্ণৱী, তুমি ঘৰলৈ জল্দি উভতি আহা। মই তোমাক এইটোৱে কামনা কৰিছোঁ। য'তেই থাকক বা নাথাকক তুমি ঘৰলৈ, মোৰ ছোৱালীজনী, তোমাৰ ছোৱালীজনী মনত নপৰে জানো? তুমি য'তেই নাথাকা জল্দি আহা। তোমাৰ বেটীয়ে তোমাক বিচাৰি ফুৰে ৰাতিয়ে দিনে। য'তে গ'লেও তুমি মোক এবাৰ কৈ যাব লাগে, কিয় কৈ নাই যোৱা? বহুত দুখ লাগিছে মনত। তুমি য'তেই নাথাকা জল্দি উভতি আহা। মাতৃক বিচাৰি কান্দিছে 2 বছৰীয়া জীয়ৰীয়ে। সেয়ে জীয়ৰীৰ মুখলৈ চাই পত্নীক সোনকালে ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে স্বামী পিণ্টু গগৈয়ে। নিউজ ডেস্ক, টাইম।